হাই বন্ধু বান্ধৱীসকল, বহুতে ভাল খবৰ আহি গ'ল। যিসকলে এইবাৰ হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছিলে বা 80% মাৰ্কছ পাইছিলে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আপোনালোকে ফ্ৰী স্কুটি লাভ কৰিব। মেৰিট লিষ্ট আহি গ'ল অলৰেডি। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম আছাম ফ্ৰী স্কুটি স্কিম মেৰিট লিষ্ট আপোনালোকে আপোনালোকৰ নামটো চেক কৰিব পাৰিব, আপোনালোকে পাব নে নাপায়। প্ৰজ্ঞান ভাৰতী স্কিম 2025 যিহেতু আৰম্ভ কৰা হৈছিলে অসম চৰকাৰে 2020 চনৰ পৰা ফাৰ্ষ্ট ডিভিজন যিসকলে পায় সেইসকলৰ কাৰণে, আৰু এতিয়া 80% যিসকলে লাভ কৰিব সেইসকলে স্কুটি লাভ কৰিব। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম ডিটেইলছ, নেম অফ স্কিম প্ৰজ্ঞান ভাৰতী স্কিম, নেম অফ এৱাৰ্ড ডক্টৰ মানিকান্ত কাকতি মেৰিট এৱাৰ্ড, নেম অফ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ আছাম, নেম অফ ডিপাৰ্টমেণ্ট হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছাম। আৰু ইয়াৰ কাৰণে এলিজিবল কেণ্ডিডেটছ বুলি এতিয়ালৈকে একো আপডেট দিয়া নাই। ইয়াত অফিচিয়েল ৱেবছাইট দিয়া হৈছে sevaonline.org দিয়া হৈছে sevaonline.org। ৰিলেটেড আৰ্টিকল আনন্দৰাম বৰা এৱাৰ্ড অবজেক্টিভ অফ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম। ইয়াৰ কাৰণে আপোনালোকে এইখিনিতো আপোনালোকে গম পায়, ইমানখিনি কোৱাৰ প্ৰয়োজন নাই, যিহেতু সকলোৱে পাই থাকে আপোনালোকে নিশ্চয় গম পায়। ৰেচিডেঞ্চিপ অসমৰ হ'ব লাগিব আপোনালোক পাৰ্মানেণ্ট। যদি বাহিৰতো পঢ়ি আছে তেতিয়া অসমৰ, যদি বাহিৰত আপোনালোকে থাকি পেলাই যদি অসমত তেনেকুৱা পৰীক্ষা দিছিলে তেন্তে আপোনালোকে খালি অসমৰ হ'ব লাগিব, মানে বাহিৰৰ হ'লে নহ'ব। সেইটো লাগিব ৰেচিডেঞ্চিপ। কোৱালিফাই এক্সাম 80% আপোনালোকে পাব লাগিব। আদাৰ ক্ৰাইটেৰিয়া এইখিনিতো আপোনালোকে জানেই, অসমৰ পাৰ্মানেণ্ট হ'ব লাগিব, মই যিহেতু কৈছোঁৱেই ৰেচিডেঞ্চি থাকিব লাগিব, অৰ্থাৎ অসমৰ হ'ব লাগিব পাৰ্মানেণ্ট। হাউ টু এপ্লাই ফৰ প্ৰজ্ঞান ভাৰতী স্কিম আপোনালোকে ইয়াৰ কাৰণে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে চেক কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে, ইয়াত এখন মেনুৱেল দিয়া হৈছে, ইয়াত আপোনালোকে চাই কৰিব পাৰিব। ফাৰ্ষ্ট লগ ইন কৰিব লাগিব পৰ্টেলত গৈ পেলাই। চিলেক্ট দ্য ভেৰিয়েণ্ট অফ স্কুটি, পেট্ৰলৰ ইলেক্ট্ৰিকেল, আপোনালোকে পেট্ৰলৰ ল'ব নে ইলেক্ট্ৰিকৰ ল'ব সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকে ইলেক্ট্ৰিকেল লওঁ বুলি ক'লে ইলেক্ট্ৰিকেল ল'ব পাৰিব, আৰু যদি পেট্ৰলৰ লওঁ বুলি ভাবে আপোনালোকে পেট্ৰল ল'ব পাৰিব। ফিল আপ দ্য কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ কণ্টেক্ট ডিটেইলছখিনি ফিল কৰিব লাগিব। পিছত ডাউনলোড আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগিব। একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকৰ ওচৰত থ'ব লাগিব, আৰু এটা ৰেফাৰেঞ্চ ID পাব আপোনালোকে, সেই ID টো থ'ব লাগিব। ইয়াত আপোনালোকে চব লগ ইন কৰি ল'ব লাগিব। ফাৰ্ষ্টতে লগ ইন কৰিবলৈ হ'লে কি লাগিব চাওক আপোনালোকে, বা আপোনালোকে এপ্লাই কৰিবলৈ হ'লে কি লাগিব মই আপোনালোকক দেখাই আছোঁ। আছাম স্কুটি মেৰিট লিষ্ট 2025, ইয়াত চাওক আপোনালোকে, ইয়াত দিয়া হৈছে মেৰিট লিষ্ট অফ বইজ আৰু মেৰিট লিষ্ট অফ গাৰ্লছ। আপোনালোকে আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো যি ষ্ট্ৰীমৰে নহওক আপোনালোকে চেক কৰিব পাৰিব। বইজ ল'ৰাসকলেও পাৰিব আৰু গাৰ্লছসকলেও পাৰিব। ইয়াৰ চাওক মেৰিট লিষ্ট কণ্টেইনছ, আপোনালোকে কি লাগিব চেক কৰিবলৈ হ'লে বা এপ্লাই কৰিবলৈ হ'লে। নেম অফ ষ্টুডেণ্ট, আপোনালোকৰ নামটো দিব লাগিব। নেম অফ ইনষ্টিটিউট আৰু এড্ৰেছ এইখিনি লাগিব। নেম অফ ফাদাৰ অফ দ্য ষ্টুডেণ্ট, আপোনালোকৰ ফাদাৰৰ নাম লাগিব। ৰোল নং লাগিব ষ্টুডেণ্টৰ। ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব আৰু পাৰ্চেণ্টেজ লাগিব অফ 10 বাই, আপোনালোকে 600 নম্বৰৰ ভিতৰত কিমান নম্বৰ পাইছে সেইটো পাৰ্চেণ্টেজ উলিয়াই আপোনালোকে দিব লাগিব। ইয়াত চাওক আপোনালোকে লগ ইন কৰিবলৈ হ'লে ছাইডত দেখিছে আপোনালোকে লগ ইন আছে, ৰোল নম্বৰ লাগিব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব, আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু কেপচা ফিল কৰিব লাগিব। ফিল কৰি পেলাই লগ ইন কৰিব পাৰিব। এনেকৈ আপোনালোকে এপ্লাই কৰি দিব আৰু আপোনালোকে চাই ল'ব, মানে আপোনালোকে চেক কৰি চাই ল'ব পাৰিব। চ' ডেট অফ ডিক্লাৰেশ্যন অফ HS ৰিজাল্ট 2025 30 এপ্ৰিল 2025, 30 এপ্ৰিল, অৰ্থাৎ 30 এপ্ৰিলত দিয়া হৈছিলে ৰিজাল্ট হাই ছেকেণ্ডেৰী। আৰু ডেট অফ ৰিলিজ অফ নটিফিকেশ্যন ফৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 8 মে'ত নটিফিকেশ্যন জাৰি কৰা হৈছিলে। ডেট অফ ৰিলিজ অফ স্কুটি স্কিম মেৰিট লিষ্ট 11 মে' 2025, ৰিলিজ কৰা হৈছিলে স্কুটি মেৰিট লিষ্ট 11 মে', অৰ্থাৎ যোৱাকালি ৰিলিজ কৰা হৈছিলে। ডেট অফ ডিষ্ট্ৰিবিউশ্যন অফ ফ্ৰী স্কুটি, কেতিয়া ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব সেইটো আপডেট দিয়া নাই এতিয়ালৈকে। স্কুটি মেৰিট লিষ্ট স্কিম গাইডলাইনছ আৰু অফিচিয়েল ৱেবছাইট এইখিনি আপোনালোকে চাবলৈ হ'লে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক দিয়া থাকিব। গতিকে যিসকলে হাই ছেকেণ্ডেৰী ফাইনেল দিছিলে বা আপোনালোকে পাৰ্চেণ্টেজ পাইছিলে 80%, সেইসকলে আপোনালোকে অতি সোনকালে চেক কৰি লওক, আৰু ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব, আপোনালোকে তাত গৈ চেক কৰি লওক অতি সোনকালে। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ প্ৰতিদিনে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।